যেহেতু সমগ্ৰ অসমতে আজি দেখা পোৱা গৈছে যে বাংলাদেশত যিসকল সনাতনী হিন্দু যি অত্যাচাৰ বলি হৈছে তাৰ বিপক্ষে ইতিমধ্যে জনজাগৰণ মঞ্চই বিজেপিয়ে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আজি যোৰহাটতো অসমৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো দেখা পোৱা গৈছে লোক জাগৰণ মঞ্চ যোৰহাট জিলাই বাংলাদেশত হৈ থকা সনাতনী হিন্দুসকলৰ ওপৰত সাম্প্ৰদায়িক হিংসা আৰু অত্যাচাৰ বন্ধৰ দাবীত বিশাল প্ৰতিবাদী আৰু ধৰ্ণা কাৰ্যসূচী এই মুহূৰ্তত যোৰহাট যি ষ্টেডিয়ামৰ প্ৰাংগণৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈকে যাব আৰু তাতে স্মাৰকপত্ৰ প্ৰদান কৰিব। ইতিমধ্যে যোৰহাট জিলাৰ যিসকল বিজেপি দলৰ যিসকল নেতৃত্ব আছে তেওঁলোক এনেধৰণে ওলাই আহিছে, বিজেপিৰ সভাপতি ওলাই আহিছে, দেখা পোৱা গৈছে ৰাণা গোস্বামী আছে, এনেধৰণে বিভিন্নজন ওলাই আহিছে, ওলাই ইয়াত প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে আৰু সকলোৱে এটাই দাবী যে বাংলাদেশত হৈ থকা সনাতনী হিন্দুসকলৰ ওপৰত যি হিংসা আৰু অত্যাচাৰ সেই অত্যাচাৰ বন্ধ হ'ব লাগে। এই মুহূৰ্তত দেখা পোৱা গৈছে ৰাণা গোস্বামী আছে, মই ৰাণা গোস্বামীৰ পৰা জানিব বিচাৰিম প্ৰেক্ষাপটৰ কথা। এই মুহূৰ্তত চাওক, ভাৰতবৰ্ষৰ অতি কাষৰীয়া বাংলাদেশত আমাৰ ভাৰতবৰ্ষই আজি বছৰ ধৰি বৈদেশিক নীতি মানি যিদৰে আজি তাৰিখত এক ঐক্য শান্তিৰে আমাৰ বাংলাদেশৰ সম্বন্ধ বৰ্তাই ৰাখিছে। শেহতীয়াকৈ বাংলাদেশত চৰকাৰ সলনি হোৱাৰ পিছত তাত বসবাস যুগ ধৰি তাহানি কালৰে পৰা বসবাস কৰা হিন্দু সমাজৰ মাজত যি অত্যাচাৰ চলিছে, তাত হিন্দু ধৰ্মৰ যি আমাৰ ধৰ্মীয় অনুষ্ঠান তাৰ পুৰোহিতৰ ওপৰত যি অত্যাচাৰ চলিছে, বাংলাদেশত অসহনীয়ভাৱে যি অত্যাচাৰ চলিছে, ই আমাৰ বাবে ভাৰতবৰ্ষৰ আমি হিন্দু সমাজ হিচাপে আমি সহ্য কৰিব পৰা নাই, আমি অত্যজ্য আমি তাক মানি ল'ব পৰা নাই। যাৰ কাৰণে আজি তাৰিখত তেওঁলোকৰ প্ৰতি সহানুভূতি জনাই বাংলাদেশক আমি সতৰ্ক কৰি দিবৰ কাৰণে আৰু তাত বসবাস কৰা হিন্দু সমাজক হিন্দুসকলক আমি সহানুভূতি জনাবৰ কাৰণে আজি তাৰিখত এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছোঁ। ৰাণা গোস্বামী ইতিমধ্যে দেখুৱাইছো যে বিশাল প্ৰতিবাদ কাৰ্যসূচী এই মুহূৰ্তত যোৰহাট জিলা ষ্টেডিয়ামৰ প্ৰাংগণৰ পৰা বাহিৰ হৈছে আৰু সকলোৱে এই মুহূৰ্তত প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকৰ এটাই দাবী যে যিসকল সনাতনী হিন্দুৰ ওপৰত যি বাংলাদেশত যি অত্যাচাৰ চলিছে অত্যাচাৰ বন্ধ হ'ব লাগে। এই মুহূৰ্তত যিহেতু ঈশ্বৰ প্ৰসন্ন বৰদলৈ আছে, মই আপোনাৰ পৰা জানিব বিচাৰিম পুনৰ এক প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। আমি সকলোৱে জানো যে বাংলাদেশত আমাৰ যি সনাতনী হিন্দুসকলৰ ওপৰত যি অত্যাচাৰ চলিছে সেই অত্যাচাৰৰ অৱসান ঘটোৱাৰ ক্ষেত্ৰত বাংলাদেশ চৰকাৰে কোনো ধৰণৰ কাৰ্যসূচী এতিয়ালৈকে তেওঁলোকে কাৰ্য কৰা আমাৰ দেখা পোৱা নাই। গতিকে আমি আজি লোক জাগৰণ মঞ্চৰ অধীনত আমাৰ যোৰহাটৰ সকলো আমি ওলাই আহিছোঁ আৰু ওলাই আহি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে আমাৰ যি সনাতনী হিন্দুসকলৰ ওপৰত যি বাংলাদেশৰ অত্যাচাৰ হৈছে সেই অত্যাচাৰ যাতে সোনকালে শেষ হওক, সেইবাবে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচী এনেধৰণৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী বাহিৰ হৈছে। ৰাজদীপ, আৰু আমি জ্যেষ্ঠ বিজেপিৰ এটা পালিত বৰা ডাঙৰক আমি পাইছোঁ। পালিত কি ক'ব? মোৰতে এটাই কথা, অসম আৰু বাংলাদেশী হটাও, দেশ বচাও। কাৰণ বাংলাদেশে যি ধৰণে আগ্ৰাসন কৰিছে, বাংলাদেশত যি আমাৰ হিন্দুৰ ওপৰত অত্যাচাৰ কৰিছে সেই অত্যাচাৰ বিৰোধ কৰিবৰ কাৰণে আজি এই পদযাত্ৰা কৰা হৈছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত আমি আজি উপায়ুক্ত মহোদয়ক এখন পদযাত্ৰা দিম, যাৰ বাবে আমাৰ বিজেপিৰ সভাপতি আছে। কি ক'ব দাদা? আমি আজি সমগ্ৰ পৃথিৱীত হিন্দু সমাজ একত্ৰিত হৈ যি ধৰণে বাংলাদেশৰ সেইসকল ব্যক্তিৰ মৌলবাদী ব্যৱস্থাৰ দ্বাৰা আক্ৰমণ চলাইছে, এই আক্ৰমণক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু সকলো বিশ্বৰ হিন্দু সমাজ সনাতনী সংস্কৃতি আমি ৰক্ষা কৰিব লাগিব। যোৰহাটৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ পৰমানন্দ বৰাৰ জৰিয়তে। আমি আপোনালোকক দেখুৱাই গৈছোঁ যোৰহাটৰ আৰু নলবাৰীৰ পৰিৱেশ। দুয়োটা স্থানতে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠনৰ উদ্যোগত ৰাইজে। নলবাৰী আৰু যোৰহাটৰ পৰিৱেশ ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছোঁ আৰু বাংলাদেশত হৈ থকা হিন্দুৰ ওপৰত যি অত্যাচাৰ সেই অত্যাচাৰৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে। বিভিন্ন দল সংগঠনে সকলো সদলবলে ওলাই আহিছে আৰু হিন্দুৰ সুৰক্ষাৰ দাবীত আজি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। হাতে হাতে বেনাৰ প্লে কাৰ্ড লৈ সকলোবোৰ ওলাই আহিছে। আপোনালোকক দৃশ্যাংশ আমি নলবাৰী আৰু যোৰহাটৰ পৰা ইতিমধ্যে দেখুৱাইছোঁ। গুৱাহাটী মহানগৰীৰ মাজমজিয়াত প্ৰতিবাদ হৈছে, আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ হৈছে। মুঠৰ ওপৰত সমগ্ৰ ৰাজ্য আজি প্ৰতিবাদত উত্তাল হৈছে। কালি ত্ৰিপুৰাত প্ৰতিবাদ হৈছিল নিশা বিয়লিৰ ভাগত এই গোটেই ঘটনাটোক কেন্দ্ৰ কৰি। আৰু এই হিন্দুৰ ওপৰত যি আক্ৰমণ, এই হিন্দুৰ ওপৰত আক্ৰমণৰ ঘটনাটোক সকলোৱে তীব্ৰ নিন্দা জনাইছে। হিন্দুৰ ওপৰত এই যি আক্ৰমণ, এই আক্ৰমণৰ ঘটনাবোৰ বন্ধ হ'ব লাগিব বুলি সকলোৱে দাবী কৰিছে আৰু সেই ক্ষেত্ৰত বাংলাদেশ চৰকাৰখনক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী কৰিছে। হিন্দুক সুৰক্ষা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে সকলোৱে। সন্ত্ৰাসবাদী চৰকাৰ বাংলাদেশৰ নিৰ্বাচন
বাংলাদেশৰ নিষ্পত্তি